নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোক সকলোৱে জানে আমাৰ যি টিউৰিং টেলছত ইয়াত বেছিভাগ আমি আপডেট ৰিলেটেড ভিডিঅ', জব ৰিলেটেড যিকোনো আপডেট নহওক, বাৰ্নিং টপিক হওক, কিবা হওক, আমি গোটেইবিলাক আপডেট ৰিলেটেড ভিডিঅ' দি থাকোঁ। তো এতিয়া এনেকুৱা এটা আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছোঁ। মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহুদিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ। পিছে কোন কোন আছে এই দুখন উপসমিতিত? ইতিমধ্যে উপসমিতিৰ সদস্যৰ তালিকাও ৰাজহুৱা কৰিছে ৰাজ্য চৰকাৰে। বিদ্যালয় প্ৰাদেশিকৰণ সমিতিত আছে মন্ত্ৰী ৰনোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্তমল্ল বৰুৱা। আশাকৰ্মীৰ উপসমিতিত আছে মন্ত্ৰী অজন্তা নেওগ, ৰনোজ পেগু, অশোক সিংহাল আৰু পীযুষ হাজৰিকা। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া দুয়োখন কেবিনেট উপসমিতিক নিৰ্ধাৰণ কৰি দিছে নিৰ্দিষ্ট সময়সীমা। 15 ফেব্ৰুৱাৰীৰ ভিতৰত দিব লাগিব প্ৰতিবেদন। এতিয়া এই দুয়োখন সমিতিৰ ওপৰত নিৰ্ভৰ কৰিছে অপ্ৰাদেশিকৃত বিদ্যালয় আৰু আশাকৰ্মীৰ ভৱিষ্যত। পিছে পাবনে এইসকল শিক্ষক আৰু আশাকৰ্মীয়ে ন্যায্যতা? সেয়া স্পষ্ট হ'ব 15 ফেব্रुৱাৰীৰ পিছতহে। हमारे डिब्रूगढ़ में कैबिनेट का बैठक हुए और डिब्रूगढ़ का कैबिनेट में हम कोई सारे इम्पोर्टेंट डिसीजन लिया। हमारा फॉरेस्ट विलेज का जो गांव बुरा होते हैं, ये गांव बुरा लोगों को पहले रेनुमरेशन नहीं मिलते थे, अभी हम लोग रेनुमरेशन देने के लिए निर्णय लिया। हमने ये कैबिनेट में एक असम इंटरनेशनल स्किल सेंटर खोलने के लिए निर्णय लिया। जो सरकारी कर्मचारी होते हुए भी अरुणोदय का लाभ ले रहा था, उनका खिलाफ व्यवस्था लेने का निर्णय किया और 2025 साल को पुस्तक का वर्ष का हिसाब से हमने सेलिब्रेट करने के लिए निर्णय लिया। अरुणोदय 1 and 2 डिटेक्ट হৈছে নেকি? এইটো অৰুণোদয় 2 ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু ওৱানৰে বহুত টুত সোমাই গ'ল, গতিকে ওৱানৰ ডাটাবেছ এতিয়া আমি নাচাওঁ, অৰুণোদয় 2ৰ ডাটাবেছটো আমি চাওঁ। 2ৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী, যিটো 1 তাৰিখে দৰমহা পায়, কোনো কন্ট্ৰেকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয়। কোনোবাই হেল্থত কাম কৰে, কোনোবাই বিত্ত বিভাগত কাম কৰে, কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে, যি প্ৰপাৰ গভৰ্ণমেণ্ট এমপ্লয়ী। গতিকে তেওঁলোকে লৈ থকাটো আচৰিত আৰু কিন্তু লৈ আছিলে। ছাৰ, এইটো ক্ষেত্ৰত আপোনালোকে যথেষ্ট ষ্ট্ৰিক্ট মেজাৰ লৈছে, কিন্তু তথাপিও মানুহে এইটোত মানে পৰি আছে। এতিয়া অৰুণোদয় 3 ছাৰ কিবা নতুন আজিকালি টেকনলজিৰ কাৰণে ললেও বহুত দেৰি ল'ব নোৱাৰে। টেকনলজি ইমান ডিটেক্ট হৈছে। ধৰক এজনৰ ঘৰত দুখীয়া নহয়, কিন্তু ধনী এজনে লয়। এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰো যে মানুহজন ধনী নে দুখীয়া। আজিকালি নিয়ম বহুত হৈ গ'ল, যেনেকে আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ। এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে, তেতিয়াতো দুখীয়া হ'বই নোৱাৰে। গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ললেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে। এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো। কিয় কাটিছো? তেওঁ অৰুণোদয় লৈছে, GSTও পেমেণ্ট কৰি আছে। গতিকে GST পেমেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে। দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো। গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত
সুবিধা আছে আৰু এই মেথডলজি বিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ গৈ থাকিব পিছত তেওঁলোকৰ পৰা ঘূৰাই ল'ব নেকি এইখিনিয়েতো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব 682 যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিতো ঘূৰাই দিবই লাগিব স্যাৰ অসমৰ কৃষি বিভাগৰ কঁকাল এটা বেকা কৰি দিছে স্যাৰ বান্দৰৰ সমস্যাটো এতিয়া কি কৰিব বান্দৰখিনি মইতো বান্দৰ মাৰিব নোৱাৰো গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম কি কৰিব লাগে দিয়ক মই ৰূপায়ণ কৰিম এতিয়া কি কৰিব পাৰো দিল্লীততো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায় সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে কলো নহয় দেশত এতিয়া মই মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগত মই কাজিয়া কৰিব নোৱাৰো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে কেছটো মেনকা গান্ধীয়ে কৰিছিল সুপ্ৰিম কোৰ্টে ৰায় দিছে আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ এতিয়া বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো কি কৰিব নোৱাৰো আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনাসকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক ময়ো কথা পাতিম কেতিয়াবা কয় যে হলৌ বান্দৰৰ এটা লৈ আহিলে বাকী বান্দৰবোৰ দৌৰি যায় বুলি এনেকুৱা বিভিন্ন কথা ওলাই থাকে কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই ডিব্ৰুগড় যিটো অপেন জু হোৱাৰ কথা আছে এইটো প্ৰগ্ৰেছ চলি আছে মানে ইয়াৰ প্ৰচেছ জু বনোৱাটো বহুত টান দিল্লী যায় বহুতখিনি ক্লিয়াৰেঞ্চ লাগে কিন্তু আমাৰ প্ৰক্ৰিয়াটো চলি আছে চাওক গুৱাহাটী ডিব্ৰুগড় উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে এতিয়া আমাৰ মন্ত্ৰী আহিছে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিঙৰ বিষয়াসকলৰ লগত কথা পাতিব কিমানখিনি পাৰো আমি চেষ্টা কৰিম কিন্তু মইতো গুৱাহাটীতো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিব এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছো এতিয়া যিটো 5000ৰ গেলাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যিটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা ল'ম এইটো কাৰণে স্যাৰ কাৰ গাফিলতি হৈছে বুলি চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যিহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব আপোনালোকে ক'ব কৰিব লাগে কৰি গৈ देखिए ये तो हमने निरंतर प्रयास कर रहा हूँ कि बाल्य विवाह बंद होना चाहिए और बंद भी हुआ है अभी हम इंडियन इंस्टीट्यूट ऑफ पॉपुलेशन साइंस को एक काम दिया हूँ अपना सर्वे करके बताने के लिए लेकिन जो लेटेस्ट जितना स्टडी हो रहा है ये स्टडी बोलता है कि असम में चाइल्ड मैरिज का काफी गिरावट हुई है सर फाउंडेशनर लोকৰ যেটো উজনি হল এখন ব্ৰেক হৈছে কিন্তু ট্ৰাইবেল বেল্টত একদম ভৰ্তি হৈ ইনচুৰেঞ্চটো বহুত বেছি মানে এটা হয় সব এটা অসমত ডাঙৰ সমস্যা আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যেটো আক্ৰমণ যিমান পাৰো চৰকাৰখনে কৰি আছে আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰ মুকলি কৰিছো কিন্তু অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে আজি সোণাপুৰৰ কচুতলিত বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা ব্যক্তি তেওঁলোকে আহি প্ৰতিদিনে উৎসাহিত কৰে অচিনাক্ত মানুহসমূহক যে আপোনালোকে যাওক আকৌ মাটি দখল কৰক যি সদায় এইটো ঘটনা ঘটি থাকে গতিকে যেনেকে গৰুখুটিতে আমি প্ৰকল্প বনালো এটা গৰুখুটি প্ৰকল্পটোক দিগদাৰি কৰি থকা মানুহবোৰ আমাৰ সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া কিবা মানে যিয়ে কাম কৰিব খোজো আমাকে ডিমোটিভেট কৰি দিয়ে গতিকে তাৰ মাজতো আমি কৰি গৈ আছো কৰি গৈ থাকিম স্যাৰ নৱবৰ্ষ সমাগতৰে সময়ত বিভিন্ন স্কুলসমূহত ৰাতিলৈকে বিভিন্ন ধৰণৰ পাৰ্টি পাতিব কেইবাখনো আছে কৰিলেতো আপোনালোকে আমিতো এইবিলাক কি কম এতিয়া আপোনালোকে এইবিলাক কথা সোধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি অহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলো এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে কি কৰিব লাগে কওক এতিয়া আমিতো দুইফালে ফচি যাওঁ মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ পৰাই ভিচি দিছো গোটেই ডিচি ডিপিঅ সকলৰ লগত যাতে এইকেইটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ ল'ম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায়
স্যার ওয়াইন শপৰ লাইসেন্সটো বহাই দিছে আপোনালোকে ওয়াইন শপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ওয়াইন শপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ওয়াইন শপ হলে সেই বিক্ৰীটোলে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত দুখন দোকান থাকে এই দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈলেও কিনি আনিব স্যার অমৃতসরের যিবোৰ আসলে খানিজ লাগে আৰু সেইবোৰ তেনেকৈ ডিব্ৰুগড় ৰাজপথ যথেষ্ট সুচলি আছে চব আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই আপোনালোকে বিধায়কৰ লগত কথা পাতক কিবা ঠিক কৰি দিব লাগে মইতো মুকলি মন লৈ ইয়াতে থাকো আজি ধৰক 3 দিন মই ইয়াত আছো মোকতো কোনেও এইটো কথা কোৱা নাই কোনোবাই ক'লে বোলে এইকেইটা ৰাস্তা ঘাটকেইটা মাৰি দিব লাগে মোক 5 কোটি টকা দিম মই ইয়াতে গৈ চেংচন কৰি দিম এটা মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালো কোনো এজনেও এইটো পইণ্ট আনা নাই ডিব্ৰুগড়ত এটা নন প্ৰপ'জ কাৰ পাৰ্কিঙৰ আৱশ্যক আৰু লগতে ইয়াৰ আগৰ কেবিনেটতে ডিব্ৰুগড় মানকটা যিখন ৰেলৱে ব্ৰিজ আছিল এখন আমি 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম এই সৰ্বাধা ঘৰত 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল টেণ্ডাৰ এলোটেড হৈ গ'ল মই যেতিয়া 26 জানুৱাৰীৰ কাৰণে আহিম তেতিয়া আধাৰশিলা কৰিম আৰু কাৰ পাৰ্কিঙৰ চাই ল'ব গুৱাহাটীত আমি যিমান কাৰ পাৰ্কিং বনাইছো কোনেও গাড়ীৰ ওপৰত নাৰাখে এখনো এতিয়ালৈকে ছাকচেছফুল হোৱা নাই এখানে আপোনালোকে বিচাৰিলে মই কৰিব পাৰো কিন্তু গুৱাহাটীৰ দুটা কাৰ পাৰ্কিং এটা শ্ৰদ্ধাঞ্জলি পাৰ্কত এটা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কাষত এটাও গাড়ী নৰখে কালি ইনফেক্ট মন্ত্ৰীয়ে মোক কৈ আছে যে দাদা ভাঙি দিও কাৰ পাৰ্কিং এটা বেলেগ কামত কাৰ মাৰ্কেট চলি আছে শ্ৰদ্ধাঞ্জলি পাৰ্কৰ যিটো কাৰ পাৰ্কিং তাত সেখন কাৰ মাৰ্কেট চলি আছে পাৰ্কিং কৰি থৈ দিয়ে মানুহ আহে নাই এইটো কাৰণে মই মোক কালি মন্ত্ৰীয়ে কৈছে যে এইটো খুলি দিও তাতে আমি বেলেগ কামত ব্যৱহাৰ কৰো বেছি ৰাইজৰ লাভ হ'ব গতিকে কাৰ পাৰ্কিং যদি চলে বুলি আপোনালোকে ভাবে ডিব্ৰুগড় কাৰ পাৰ্কিং এটা কৰি দিয়া কোনো আপত্তি ৰেলৱে ষ্টেচন আছে টাউন ৰেলৱে ষ্টেচন ৰিহাবাৰী ৰেলৱে ষ্টেচন সেই ষ্টেচনটো যদি কেনেবাকৈ সেই বিষয়ে মই আগবাঢ়িব পাৰো কিন্তু ডিব্ৰুগড় নাগৰিক সমিতি এইটোত আপত্তি কৰে নাগৰিক কমিটিয়ে স্যাৰ মানে সেইকাৰণে আপোনালোকে এটা মিটিং পাতি কনসেনসাস এটা কৰি দিলে মই লাগিব পাৰো আৰু লাগিলে হয়তো আজি নহলেও কালি সফল হৈ যাম কিন্তু কোনোবা এটা কথা লাগি পেলাই আকৌ ৰাইজৰ পৰা গালি গালাজ খালে মনটো বেয়া লাগিব ৰাস্তাবিলাক কিমানে সৰু হৈ আছে আপোনালোকে আজি মোক এই কথাটো কৈছিলে যেতিয়া মই ফিল্ডত গৈছিলো লগে লগে আহি মই ইনকুৱাৰী কৰিলো তেতিয়া মোক জনালে যে এইটো ছাৰ কৰিব খুজিব কিন্তু নাগৰিক সমিতিটো বিৰোধিতা কৰে এটা গুৱাহাটীত হলে আপোনালোকো হয় কিন্তু গুৱাহাটীত হলেতো মই অলপ গুৱাহাটীত হলে মই গুৱাহাটীত অলপ মনোবল লগাই কামখিনি কৰি দিওঁ ইয়াততো মই জোৰ জবস্তি কৰিব বেয়া পাম গতিকে আপোনালোকে কিবা এটা কৰক আপোনালোকে কৰি পেলাই আপোনালোকে এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈ মোক দিয়ক ৰাজহুৱা প্ৰস্তাৱ এটা লৈ দিয়ক লগে লগে নহলেও মই লাগি থাকিলে কোনোবা এটা দিনত হ'ব থেংক ইউ ছাৰ 2010 পৰা ৰাতি ফ্লাইটত লেণ্ড কৰে অহা যোৱা কৰে কিন্তু ৰেগুলাৰ ফ্লাইট তেওঁলোকে দিব বিচৰা নাই ফ্লাইটৰ মানে ইণ্ডিগোৰ লগতো আমি কথা পাতি আছো ডিব্ৰুগড় যোৰহাটৰ কাৰণে কি হয় মই চাম যদি আমাক এখন ফ্লাইট লাগে গধূলি গুৱাহাটীলৈকে যোৱা ৰাতিপুৱা আহিব পাৰে গধূলি যাব অলপ মানে আজিকালি প্ৰাইভেটাইজ হৈ যোৱাৰ কাৰণে দিগদাৰ এটা অনুৰোধ আছিলে এইটো হৈছে কি গোটেই ডিব্ৰুগড় চিটিখন মহানগৰ বুলি কওঁতে ডিব্ৰুগড় চিটিখন সঁচাভাৱে ক'বলৈ গ'লে ওপৰ পাছৰ তলৰ পাছৰ অন্ধকাৰ নলগে ইয়াত ষ্ট্ৰীট লাইট এইবাৰ 10খন চিটিত মানে নগৰত আমি ষ্ট্ৰীট লাইট দিম কামটো চলি আছে আৰু 2-3 মাহ ষ্ট্ৰীট লাইটৰ কাৰণে আমি অনুমোদন দিব মই দেখিছো তেজপুৰ ডিব্ৰুগড় যোৰহাট একদম অন্ধকাৰময় হৈ থাকে সেইটো খুব বেয়া লাগে বসুন্ধৰা 3 কিমান আমি আবেদন পাওঁ 31 জানুৱাৰীলৈকে এতিয়ালৈকে লক্ষাধিক আবেদন আহিছে কিন্তু এক্সটেণ্ড কৰাৰ মোৰ ইচ্ছা নাই কাৰণ সিফালে মডেল কোড অফ কণ্ডাক্ট বিধানসভা নিৰ্বাচনৰ কাৰণে আহি যাব প্ৰয়োজন হয় 6-7 দিন কৰিব পাৰো তাতকৈ বেছি কৰিব নোৱাৰো কাৰণ এই আপোনালোকে জানে যে 2025 চনৰ বৰ্ষটো ইলেকশ্যনৰ বৰ্ষ আৰু ছেপ্টেম্বৰ অক্টোবৰৰ পৰা অফিচাৰবিলাক ইলেকশ্যনৰ কামত লাগি যাব তেতিয়া বসুন্ধৰা এপ্লিকেশ্যন বসুন্ধৰাতে পৰি থাকিব সেইকাৰণে যাৰ আবেদন কৰিবলগীয়া আছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে 31 তাৰিখৰ আগতে আবেদনটো কৰে ইউচিচি ভাৰত চৰকাৰে আনিব মইতো মোৰ বিলখন ৰেডি আছিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা দিল্লীৰ পৰা এইটো কোৱা হৈছে যে তেওঁলোকে ভাৰত ভিত্তিতে আনিব সেইখন ইমপ্লিমেণ্ট কৰিলে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যি হৈ আছে বা কৰবাত কোৰ্টত কেছ হৈছে কেছ হোৱা নাই এই গোটেইখিনিৰ ওপৰত চিন্তা কৰি সংসদতে ইউচিচি আহি যাব আজি নহয় কালি কালি নহয় পৰহি এইবাৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ উত্তৰত কৈছে যে সেকুলাৰ চিভিল কোড এখন আমাক লাগে বুলি ইলেকশ্যন হ'ব জানুৱাৰী ফাৰ্ষ্ট উইকত মই নাজানো আমাৰ মন্ত্ৰী আছে সমূহত
বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেই কাৰণে ইয়াৰ গাঁওবুঢ়া সকলকো বন বিভাগে নিয়োগ কৰে কিন্তু আন গাঁৱৰ গাঁওবুঢ়া সকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়া সকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বন গাঁৱত বসতি কৰি থকা গাঁওবুঢ়া সকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়া সকলে যি কাম কৰে বন গাঁৱৰ গাঁওবুঢ়া সকলে একেখিনিয়ে কাম কৰে কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বন গাঁৱত কাম কৰি থকা গাঁওবুঢ়া সকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতি মাহত ৯,০০০ টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰ 15,58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব আমাৰ দেশৰ বিভিন্ন স্থানলৈ অসমৰ পৰা লৰা ছোৱালীয়ে যায় কোনোবাই হোটেল মেনেজমেন্টৰ কাম কৰিব যায় কোনোবা গাড়ী চলাব যায় কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায় এই ইন্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে প্লাছ যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰো মেক্সিমামে আজিলৈকে যোন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি লৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত ভিসা পাছপোৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্পোক অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম ডিব্ৰুগড় ল'ৰা ডিব্ৰুগড় প্ৰশিক্ষণ ল'ব গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব কিন্তু প্ৰশিক্ষণ সকলো জায়গাতে ল'ব পাৰিব এনেকে আমি হাব এণ্ড স্পোক মডেলত আমি আসাম ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে তৃতীয়তে আপোনালোকে জানে যে আমাৰ বৰ্তমান অৰুণোদয় পষেক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেচ কৰিছিলো তেতিয়া আজি ধৰাত পৰিলে আমি গম পালো যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম
আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছো আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে